যিজনে নিজৰ নিদ্ৰা সুখ সময় ত্যাগ কৰি নিজৰ লক্ষ্যৰ পিছত দৌৰে তেওঁ এদিন সকলোৰে বাবে অনুপ্ৰেৰণা হৈ উঠে। ত্যাগেই সফলতাৰ সঠিক পথ। ত্যাগ কৰা মানুহে জানে জীৱনৰ মূল্য। ত্যাগৰ পৰা জন্ম হয় শক্তি আৰু সপোনৰ বাস্তৱ ৰূপ। ত্যাগ মানেই দুখ নহয়, ত্যাগ মানেই নিজৰ ভিতৰৰ জুই জ্বলাই আগবঢ়া। সকলোৰে দৰে নহয়, যিজনে ত্যাগ কৰে তেওঁ এদিন ইতিহাস লিখে। সফলতাৰ ৰাস্তাত ত্যাগ হৈছে প্ৰথম ধাপ। যিজনে নিজৰ আনন্দ ত্যাগ কৰে নিজৰ লক্ষ্যৰ বাবে তেওঁ এদিন সকলোৰে মাজত উজ্জ্বল উদাহৰণ হয়। ত্যাগ কৰি আগবঢ়া মানুহৰ দৰে বীৰ আৰু শক্তিশালী মানুহ নাই। তেওঁ জীৱনৰ কঠিন পথতো হাঁহি মুখেৰে জয় কৰিবলৈ জানে। ত্যাগেই মানুহক পৰীক্ষা কৰে। যিজনে নিজৰ সুবিধা ত্যাগ কৰি পৰিশ্ৰম কৰে তেওঁ জীৱনত এদিন সফলতা নিশ্চয় আহে। ত্যাগ নকৰিলে সফলতা পোৱা নাযায়। যিজনে নিজৰ সপোনৰ বাবে সকলো ত্যাগ কৰে তেওঁ এদিন নিজৰ ভাগ্য লিখে। ত্যাগৰ যাতনা কেৱল শক্তিশালীয়েহে বুজে। যিজনে ত্যাগ কৰে তেওঁ জীৱনত অভিমান নহয় গৌৰৱৰ যোগ্য মানুহ হয়। ত্যাগ কৰা মানুহৰ সন্মুখত পৰাজয়েও হাঁহি মাৰে, কাৰণ তেওঁ জানে যি ত্যাগ কৰিব পাৰে সি সকলো জয় লাভ কৰিব পাৰে। ত্যাগৰ পথ কঠিন কিন্তু তাৰ গন্তব্য মধুৰ। যিজনে হৃদয়ৰ যন্ত্ৰণা সহ্য কৰি আগবাঢ়ে তেওঁ জীৱনত সঁচা আনন্দ পায়। ত্যাগৰ পিছত থকা কষ্ট, অশ্ৰু আৰু ধৈৰ্যই সফলতাৰ মূল। যিজনে ধৈৰ্যৰে ত্যাগ কৰে তেওঁৰ জীৱনে এদিন অনুপ্ৰেৰণাৰ কাহিনী হয়। ত্যাগ কৰা মানুহে জানে সুখৰ মূল্য। যিজনে আজি নিদ্ৰাহীন ৰাতি পাৰ কৰে তেওঁ কালি নিজৰ সপোনত হাঁহিব। ত্যাগ কৰা মানুহে কেতিয়াও হাৰ নামানে। তেওঁ জানে দুখৰ পিছতেই যে সুখ আহে আৰু কষ্টৰ পিছতেই যে সফলতা। ত্যাগ কৰা শক্তি সকলোৰে নাই। যিজনে নিজৰ ইচ্ছা আৰু সুবিধা ত্যাগ কৰে তেওঁ জীৱনত সঁচা অৰ্থত শান্তি আৰু সন্মান পায়। ত্যাগ কৰা মানেই দুখ নহয়, ই হৈছে জীৱনৰ এক অভিজ্ঞতা যিয়ে তোমাক মানুহৰ পৰা মহৎ কৰে। ত্যাগৰ ফল এদিনতে নাহে, কিন্তু যেতিয়াই আহে তেতিয়াই সকলোবোৰ যন্ত্ৰণা সুৰত পৰিণত হয়। ত্যাগ কৰা মানুহে নিজক পুনৰ সৃষ্টি কৰে। তেওঁ জীৱনৰ প্ৰতিটো কষ্টক এক নতুন অধ্যায় ৰূপে গ্ৰহণ কৰে। ত্যাগ মানে নিজৰ সুখ হেৰুওৱা নহয়, ত্যাগ মানে ভৱিষ্যতৰ বাবে আজিৰ কষ্ট স্বীকাৰ কৰা। যিজনে এই পথ বুজে তেওঁৰ জীৱন উজ্জ্বল হয়। ত্যাগ কৰা মানুহে জানে কষ্টৰ মূল্য। যিজনে নিজৰ আনন্দ ত্যাগ কৰি সপোনৰ পিছত যায় তেওঁ এদিন সকলোৰে সপোন পূৰণৰ উদাহৰণ হৈ উঠে। যিজনে ত্যাগ কৰে তেওঁ জীৱনত দুখ নাপায়। তেওঁ জানে কষ্টৰ মাজত সৃষ্টি হয় সফলতাৰ নতুন সুৰুজ। ত্যাগ কৰাটো সহজ কথা নহয়, কিন্তু ত্যাগ কৰা মানুহৰ চেহেৰাত সঁচা শান্তি আৰু নিজৰ লক্ষ্যত বিশ্বাস দেখা যায়। ত্যাগ হৈছে সেই জুই যিয়ে মানুহৰ ভিতৰৰ আলসতা জ্বলাই দিয়ে আৰু শক্তি ধৈৰ্যৰ সফলতাৰ পথ প্ৰদৰ্শন কৰে। যিজনে নিজৰ হৃদয়ৰ সুখ ত্যাগ কৰে অন্যজনৰ ভালৰ বাবে তেওঁ ঈশ্বৰৰ ওচৰত সৰ্বাধিক মৰ্যাদা পায়।
ত্যাগ কৰাটো জীৱনৰ শেষ নহয়, ই হৈছে এক নতুন আৰম্ভণি, যিয়ে তোমাক অধিক শক্তিশালী আৰু বুজিব পৰা কৰে। ত্যাগৰ শক্তি মানুহৰ ভিতৰত লুকাই থাকে, মাথো যিজনে সাহস কৰে তেওঁ সেই শক্তিৰ অনুভৱ কৰিব পাৰে। ত্যাগৰ পাছত থকা কষ্টই এদিন তোমাৰ গৰ্বৰ কাৰণ হ'ব। আজি অশ্ৰু কাইলৈ আনন্দত পৰিণত হ'ব।